আঁচনিখন যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৈণীয়েকক কোটি কোটি টকা ৰাইজৰ অনুদান যিটো আমাৰ তেওঁ যে আত্মহাত কৰি থৈছে সেই ঘৈণীয়েকৰ টকা বিক্ৰী কৰি মাটি বিক্ৰী কৰি ৰিজৰ্ট বিক্ৰী কৰি চাহ বাগান বিক্ৰী কৰি হলে এই আঁচনি আমাক লাগিবই লাগিব। আপোনালোকে ধৰি লওক মহিলাসকলে যেনেকে আপোনালোকক প্ৰতি দুপে প্ৰতিটো ইলেকশ্যনতে জিকাই আনিছিলে আপোনালোকে যে এতিয়া ধৃতৰাষ্ট্ৰ ভাও ধৰি যদি আমাক এনেকুৱা মাহিয়া দৃষ্টিৰে চাই একাষৰীয়াকৈ এই দুপাৰ কাৰণে একপক্ষভাৱে ভাল হ'ল। এতিয়া ৰাইজে জানিলে বিজেপিয়ে কিমান দুৰ্নীতি কৰিছে, বিজেপিয়ে কিমান উদাৰ নীতিৰে সমদৃষ্টিৰে চাই অৰুণোদয় দিছে, লাখপতি বাইদেউ আঁচনি দিছে, সেইটো ৰাইজে বুজি পাইছে। আৰু আটাইতকৈ এটা ডাঙৰ কথা কি, মই পুৰা নৱেম্বৰ মাহ মান নে কি মাহত প্ৰায় 22 চনৰ পৰা জীৱিকা NRLMৰ আণ্ডাৰত 3-4টা পৰীক্ষা দি আছো, প্ৰতি বছৰে দিছো বুলি ক'ব লাগিব। কিন্তু একেটা পৰীক্ষাকে দিওঁতে 4 নম্বৰ পৰীক্ষাটো মোৰ অভিলেখ সংখ্যক যিকেইজনী কেণ্ডিডেট আছিলে মই 9 দি ক'ব পাৰো, সেইকেইজনীৰ ভিতৰত মোৰ পৰীক্ষাটো যথেষ্ট ভাল হৈছিলে। কাৰণ NRLMৰ আৰু ভোটৰ কথাখিনিকে আহে বাৰে বাৰে দি মোৰ অভিজ্ঞতা হৈছিলে। তাৰপিছত মই যেতিয়া মোৰ পৰীক্ষা ভাল হ'ল বুলি মই জনাবলৈ গলো, তাত তেতিয়া কি বুলি ক'লে, মোক ক'লে যে সেই আপোনালোকে পাৰ্টি লিংকত নাহে, পাৰ্টি লিংকত নহলে পৰীক্ষা ভাল হলে নহব।